শিৱায় নম ওম শিৱায় নম ওম শিৱায় নম। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ মই কেইটামান কথা ক'ম। কথা হ'ল যে এতিয়া 15 আগষ্ট আহিব আৰু আহিছে, আৰু এতিয়া স্কুলত হওক, আজি কোৰ্ট কাছাৰী সকলো জেগাতেই যেতিয়া আমাৰ নেতা মন্ত্ৰীয়ে হওক, আমাৰ শিক্ষক হওক স্কুলত, তেওঁলোকে ভাষণ দিব আৰু ভাষণত এই মহাত্মা গান্ধী আৰু নেহেৰুৰ কথাবোৰে ক'ব। তেতিয়াহ'লে কিতাপত যি লিখা আছে সেইখিনিয়েতো ক'ব, কিন্তু কিতাপততো মিছা কথা লিখি থৈছিল। কংগ্ৰেছে যেনেকুৱা কৈছিল তেনেকুৱাই কিতাপখন বনাইছিল, সত্য কথাবোৰ তাত সোমাই দিয়া নাই। তেতিয়া মোৰ কথা হ'ল যে তেওঁলোকৰ যদি ভাষণেই দিব লগা হয়, তেতিয়াহ'লে তেওঁলোকৰ কি কি কৰ্ম কৰি গৈছিল সেইবোৰ কৰ্মবোৰ যাতে কৈ দিয়ে, যে হিন্দুৰ প্ৰতি কিমান অত্যাচাৰ কৰিছিল, হিন্দু জাতিটো কিমান শেষ কৰিছিল। একবাৰ ইন্দিৰা গান্ধীৰ সময়ত এই সাধুক কিমান হত্যা কৰিছিল আৰু গৌমাতাকো হত্যা কৰিছিল। সেই সঁচা কথাবোৰ দাঙি ধৰিব লাগে। এই মিছা মিছা কথা ৰাইজক বুজাই শিক্ষা জ্ঞান দি লাভ নাই। কিয় এতিয়া ৰাইজ সজাগতা হ'ল, স্কুলৰ ষ্টুডেণ্টবিলাকো এতিয়া তেওঁলোকৰো জ্ঞান বুদ্ধি আছে যে মহাত্মা গান্ধী তেওঁ কি কৰিছিল, নেহেৰুৱে কি কৰিছিল চবেই জানে। তেওঁ সত্য কথাবোৰ যাতে কি কৰ্ম কৰিছিল সেইবোৰ যাতে কয়। এই মিছা কথাক সত্য বনাই কৈ কোনো লাভ নাই মোৰ কাৰণে। মই মূৰ্খ, মই এইবোৰ ভাল নাপাওঁ আৰু অত বছৰ ধৰিও মই ভাল পোৱা নাই। তেওঁলোকৰ ভাষণ দিলে একদম শুনিব মন নাযায়। এতিয়াতো এই বয়স হ'ল, সৰুৰ পৰাই ভাল নাপাওঁ, এতিয়া এই বয়স হৈ গ'ল, এতিয়াও ভাল নাপাওঁ। এইকাৰণে মই সকলো ৰাইজকে মই ক'ব বিচাৰিছোঁ যে মোৰ কথা যদি যুক্তি হয়, তেতিয়াহ'লে কথাবিলাক আপোনালোকে নিজে চিন্তাধাৰা কৰক, যে মহাত্মা গান্ধী আৰু নেহেৰুৱে কি কৰিছিল ভাৰতৰ কাৰণে, সেইবোৰ নিজে আপোনালোকে চাব। এইখিনি কৈ ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নম ওম শিৱায় নম ওম শিৱায় নম ওম।